লখিমপুৰৰ খেলমাটিত চুৰিৰ অভিযোগত আটক 4জনক। আটক আজিজ আলী, ছাদ্দাম হুছেইন, শ্বহিদুল হুছেইন আৰু আৰফান আলীক। ধৃত চোৰকেইটাই সোমদিৰি দলঙৰ পুৰণি লোহাৰ জইচ গেছ কাটাৰেৰে কাটিব লওঁতেই কৰায়ত্ব কৰে ৰাইজে। পৌৰ নিগমৰ নিৰ্দেশত জইচখিনি নিবলৈ অহা বুলি দাবী কৰিছিল চোৰৰ দলটোৱে। কিন্তু পৌৰ নিগমে এনে কোনো নিৰ্দেশনা দিয়া নাই বুলিহে অৱগত কৰে। ধৃত চোৰকেইটাৰ পৰা জব্দ কৰিছে এখন ৰিক্সা, এটা গেছ কাটাৰ আৰু চুৰি কাৰ্যত ব্যৱহৃত অন্যান্য সা সামগ্ৰীসমূহ। আমি আপোনালোকক দৃশ্য দেখুৱাইছোঁ। এইকেইটা চোৰ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু লখিমপুৰৰ খেলমাটিতেই চুৰিৰ অভিযোগত আটক কৰা হৈছে 4জনক। আটক কৰিছে আজিজ আলী, ছাদ্দাম হুছেইন, শ্বহিদুল হুছেইন আৰু আৰফান আলীক। ধৃত চোৰকেইটাই সোমদিৰি দলঙৰ পুৰণি লোহাৰ জইচ গেছ কাটাৰেৰে কাটিব লওঁতেই কৰায়ত্ব কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। পৌৰ নিগমৰ নিৰ্দেশত জইচখিনি নিবলৈ অহা বুলি দাবী কৰিছিল চোৰৰ দলটোৱে। কিন্তু পৌৰ নিগমে এনে কোনো নিৰ্দেশনা দিয়া নাই বুলি অৱগত কৰে। আৰু তাৰ পাছতে চোৰকেইটাৰ সন্দেহৰ আৱৰ্তত সোমাই পৰে। ধৃত চোৰকেইটাৰ পৰা আপোনালোকে দৃশ্যত দেখিবলৈ পোৱা এই সামগ্ৰীসমূহ জব্দ কৰিছে এখন ই ৰিক্সা, এটা গেছ কাটাৰ আৰু চুৰি কাৰ্যত ব্যৱহৃত সা সামগ্ৰী। ৰাতিপুৱা আমি এইফালে গৈ থাকোঁতে দেখিলোঁ মানে এখন টমটম লৈ পেলাই 4জন মানুহে গেছ লৈ পেলাই কাটি আছিলে। কাটি থকা দেখি আমাৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰশান্ত বৰাদেৱক আমি ফোন মাৰিলোঁ। ফোন মাৰি ক'লোঁ, দাদা এনেকুৱা কথা, এইটো মিউনিচিপালিটি এলেকাত পৰি থকা বস্তু এটা কাটি আছে 4জন মানুহে আহি। এতিয়া কোনে কাটিবলৈ দিছে, কি কথা আমি একো নাজানো। ৰাতিপুৱা কেতিয়াবা শিৱ মন্দিৰ তাত বেকা হৈ আছিল, তাত কাটিলে। কেবি ৰোডত এনেকৈ খাৰা হৈ থাকে, তাত কাটিছে। য'ত ত'ত মানে কাটি আছে। আপোনালোকক সি লগাইছিল? অঁ, সেইজনে লগাইছে। কি কাটিব দিছিলে বোলে? জছ ৰাতি কেলৈ কাটিছিলে? ৰাতিপুৱা ছাৰ। কিবা অৰ্ডাৰ আছে নেকি কাটিবলৈ দিয়ে? সেইজনে আমাৰ মালিকে ক'লে অৰ্ডাৰ আছে বুলি। এতিয়া আমিতো কাম কৰোঁ।